জুবিনদাৰ কিতাপখনে ললো। জুবিন গাৰ্গৰে বেছিকৈ বিচাৰিছে। জুবিনৰে মনটো ভাল লাগছে চাইছো। কিতাপ নথকা জাতিক গামোচাই বচাব নোৱাৰে। নলবাৰী ৰাস মহোৎসৱত বিভিন্ন আধ্যাত্মিক কাৰ্যসূচীৰ লগতে অনুষ্ঠিত হৈছে গ্ৰন্থমেলা। এই গ্ৰন্থমেলাত কোনখন কিতাপৰ বিক্ৰী সৰ্বাধিক? নতুন প্ৰজন্ম হিচাপে আমি কিতাপ পঢ়িব লাগে, জুবিনদায়ো কৈছে আৰু লগতে জুবিনদাই যিটো কথা কৈ গৈছে কিতাপ নাথাকিলে জ্ঞান আহৰণ নকৰিলে এনে গামোচা লৈনো কি হ'ব। জীৱনটো দৈনন্দিন জীৱনটো চলি আছে, কিন্তু সেই যিটো দুখ সেইটো আমাৰ কেতিয়াও কম হোৱা নাই। ল'ৰাই জুবিন গাৰ্গৰ গান শুনি খুব ভালেই পায়, তেওঁলোকে বিচাৰি আছে গানৰ জুবিনৰ গান। মানে কপিল বৰঠাকুৰে মানে দেৱে লিখিছিলে, সেই কিতাপখন মানে মই হাতত তুলি লৈছোঁ, মানে চাব বিচাৰোঁ মানে দেউতাকে কেনেকুৱা মানে কাহিনী লিখিলে পুত্ৰৰ। মন ভাল নাই, জুবিনবিহীন ৰাস মনত দুখ আছে সদায়, তথাপিতো মনৰ দুখত হ'লে অকণমান ওলাই আহিছোঁ আৰু। প্ৰত্যেকৰ মানুহৰ হাততে দেখা পাব এখন জুবিনৰ কিতাপ আচলতে আছে আৰু।